উইবাত চায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি আমাৰ যি ক্লাছ 11ৰ মানে এক্সাম চলি আছে, তোমালোকৰ মানে এক্সাম যি চলি আছে তাৰে তোমালোকৰ বাবে কিছুমান কুৱেশ্যন লৈ আহিছিলো আমি আগতে। মানে তোমালোকক বটানী পাৰ্টৰ কিছুমান কুৱেশ্যন লৈ আহিছিলো আৰু তোমালোকৰ মানে যি মানে ডিমাণ্ড আছিল, সেই ডিমাণ্ড ৱাইজ আমি আজি কি কৰিছো তোমালোকৰ বাবে জুলজিৰো কিছুমান কুৱেশ্যন লৈ আহিছো। তোমালোকে আমাক যি মানে কৈছিলা যে তোমালোক মানে জুলজি পাৰ্টটোৰ কুৱেশ্যন দিব লাগে, এই তোমালোকৰ মানে ডিমাণ্ডৰ কাৰণে আমি কি কৰিছো আজি এই জুলজি পাৰ্টৰ কুৱেশ্যনখিনিও লৈ আহিছো, যাতে তোমালোকে এই বস্তুখিনি চাই গৈ পেলাই পৰীক্ষাত এটা ভাল স্ক'ৰ কৰিব পাৰা। সেই গতিকে আমি ইয়াত মানে আজি অনলি জুলজিৰ কুৱেশ্যনখিনি মানে ডিছকাশ্যন কৰিম। আৰু ইয়াৰ যিখিনি আমি আলোচনা কৰিম ইয়াত, এই নিয়ম PDF আছে, এই PDF সমূহ তোমালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আছে উইবাত চায়েন্স, সেই টেলিগ্ৰাম চেনেলটো তোমালোকে পাই যাবা। আৰু এই চেনেলটোৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে তাত গৈ পেলাই জইন হৈ ল'বা। আমাৰ ক্লাছ শেষ হোৱাৰ মানে অলপ সময় পিছতে আমি কি কৰিম, এই আমাৰ যি ভিডিঅ'সমূহৰ এই মানে PDF সমূহ আমি আপলোড কৰি দিম, আৰু তাৰ পৰা তোমালোকে এইসমূহ পাই যাবা আৰু ইয়াৰ পৰা কুৱেশ্যনসমূহ চাই তোমালোকে প্ৰেক্টিচ কৰিবা। লগতে তোমালোকক আকৌ মানে এটা কথা ক'ব খুজিছো যে আমি বহু কষ্ট কৰি বহু সময় লগাই এই কুৱেশ্যনসমূহ আমি লৈ আহিছো। এই প্ৰশ্নসমূহ চালে তোমালোকৰ পৰীক্ষাত যথেষ্টখিনি সহায় হ'ব। আমাৰ এই কষ্টখিনি যাতে তোমালোকে অকণমান একনলেজ কৰাৰ কাৰণে আমাক মানে চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। যে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে চোৱা, হোৱাট ইজ এক্সন আৰু লগত এটা কুৱেশ্যন দি দিছো কি হোৱাট ইজ নিউৰন। গতিকে এই আমাৰ মানে নিউৰনৰ যিটো ষ্ট্ৰাকচাৰ আছিল, আমাৰ যিটো এটা নিউৰনৰ ষ্ট্ৰাকচাৰ, তোমালোকে নিউৰনৰ ষ্ট্ৰাকচাৰটো একচুৱেলি কি কৰিব লাগিব, চাই যাব লাগিব। নিউৰনৰ ষ্ট্ৰাকচাৰটো তোমালোকে কি কৰিব লাগিব, চাই যাব লাগিব। ইয়াৰ পৰা চোৱা, এই কুৱেশ্যনটো যোনে যোনে নিউৰনৰ ষ্ট্ৰাকচাৰটো চাই গৈছে তেওঁ হোৱাট ইজ নিউৰনো লিখিব পাৰিব, হোৱাট ইজ এক্সনো লিখিব পাৰিব, হোৱাট ইজ ডেনড্ৰাইট কি, হোৱাট ইজ মাইলিনেটেড চিট কি, এইবিলাক চব বস্তু তেওঁলোকে কি কৰিব পাৰিব, লিখিব পাৰিব। গতিকে আমি এই বস্তুখিনি চাই যাব লাগিব, হয় নে নহয়? এই বস্তুখিনি আমি অৰ্থাৎ এই ষ্ট্ৰাকচাৰটো আমাৰ কাৰণে বহুত বহুত ইম্পৰ্টেণ্ট। প্ৰশ্নটোতকেও কি হয়, আমাৰ এই নিউৰনৰ ষ্ট্ৰাকচাৰটো কি হয়, ইম্পৰ্টেণ্ট হয়। হোৱাট ইজ মাস্কুলাৰ চিষ্টেম, তোমালোকৰ যি এটা লোক'মোশ্যন চেপ্টাৰ আছিল ন, তাত তোমালোকৰ কি আছে, এই মাস্কুলাৰ চিষ্টেমটোৰ বিষয়ে দিয়া আছে। তাত কিছুমান নাম দিয়া আছে, সেই নামবিলাক তোমালোকে মনত ৰাখিবা। ইয়াত নৰ্মেলি তোমাৰ 3টা নাম দিয়া আছে, সেইখিনি মনত ৰাখিবা। হোৱাট ইজ এক্টিন আৰু মায়োচিন, এক্টিন আৰু মায়োচিন কি হয়, এক্টিন আৰু মায়োচিন কি হয়, তোমালোকে এই লোক'মোশ্যন চেপ্টাৰটোতে কি আছে তোমালোকক দিয়া আছে নে নহয়, এক্টিন কি হয়, মায়োচিন কি হয়, এই বস্তুবিলাক তোমালোকে চাব লাগিব। এইবিলাক কি হয় তোমাৰ মানে হয়তো 2 মাৰ্কছৰ কুৱেশ্যন, এইবিলাক হ'ব তোমাৰ 2 মাৰ্কছৰ কুৱেশ্যন। একেলগে মাৰ্কছটো লিখি দি গৈছো। এইবিলাক কি হ'ব, নৰ্মেলি 1 মাৰ্কছৰ কুৱেশ্যন, 1 মাৰ্কছৰ কুৱেশ্যন হ'ব। তাৰপিছত তোমাৰ ৰাইট 4 জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ এনি ৰিচ এণ্ড আৰ্থ্ৰপ'ডা। চোৱা, ইয়াত মই তোমালোকক মানে অনলি 2টা দিছো বাৰু, ইয়াত আৰ্থ্ৰপ'ডা, কিন্তু ইয়াত বেলেগ বেলেগো আহিব পাৰে হা। ইয়াত এনেকুৱা নহয় যে আৰ্থ্ৰপ'ডা আৰু এনিৰিডাৰ ভিতৰতে আহিব, ইয়াত তোমালোকৰ পৰিফেৰাও আহিব পাৰে, হয় নে নহয়, পৰিফেৰাও আহিব পাৰে, চিলেণ্টেৰেটা আহিব পাৰে, হয় নে নহয়, চিলেণ্টেৰেটা। তাৰপিছত নিডোফোৰা আহিব পাৰে, তাৰপিছত প্লেটি হেলমেণ্টিছ আহিব পাৰে, হা, একাইনোডাৰ্মাটা আহিব পাৰে। অৰ্থাৎ তোমালোকে কি কৰিব লাগিব, আমাৰ যি এই ক্লাছিফিকেশ্যনসমূহ দিয়া আছিল, এই ক্লাছিফিকেশ্যনৰ প্ৰত্যেকৰে মিনিমাম তোমালোকে 4টাকৈ কেৰেক্টাৰিষ্টিক তোমালোকে পৰীক্ষাত নোচোৱাকৈ নাযাবা। কাৰণ ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট কুৱেশ্যন কেতিয়াবা কেতিয়াবা নাপালেও এই ধৰণৰ কুৱেশ্যন পালেতো ভালেই, বহুত ধুনীয়া 2 মাৰ্কছৰ তোমালোকে কুৱেশ্যন পাই যাবা। এই ধৰণৰ কুৱেশ্যন লগত মাৰ্ক থাকিব কিমান, 2 মাৰ্কছ, 2 মাৰ্কছ। গতিকে তোমালোকৰ কি হ'ব যে তোমালোকে এই ধৰণৰ কুৱেশ্যন ডাইৰেক্ট নাপালেও তোমালোকে কি হ'ব, এই যিবিলাক আমাৰ মানে ক্লাছ আছে, এই ক্লাছবিলাকৰ পৰা আমাৰ কি হয়, বহুখিনি আমাৰ কুৱেশ্যন ডাইৰেক্টলি তোমাৰ আহে। ডাইৰেক্টলি মানে কি ধৰণে আহে, যে ইয়াত MCQ দিব, MCQ দিব যে এনিমিডাত তলৰ কোনটো চিমেট্ৰি পোৱা যায়, আৰ্থ্ৰপ'ডাত তোমাৰ তুমি বাইলেটাৰেল চিমেট্ৰি পাবানে, মানে কি বুলি কয় ৰেডিয়েল চিমেট্ৰি পাবা, কি ধৰণৰ চিমেট্ৰি পাবা, তোমাক চিমেট্ৰি সুধিব। নেক্সট কুৱেশ্যনটো আছে কি, ৰাইট এবাউট বডি চিমেট্ৰি, যে তোমালোকৰ যিটো এনিমেল কিংডম চেপ্টাৰ আছে, এনিমেল কিংডম চেপ্টাৰত বডি চিমেট্ৰি আগবোলে দিয়া আছে, হয় নে নহয়, যে যদি আমি এটা অৰ্গেনিজিমক আমি কি কৰিব পাৰো, আমি সমানে 2টা ভাগত ভাগ কৰিব পাৰো, হা, চেন্ট্ৰেল এক্সিছৰ থ্ৰুদি আমি তাক কি ক'ব পাৰো, আমি তাক মানে আমি তাক ক'ব পাৰো কি তোমাৰ চিমেট্ৰি, হয় নে নহয়, যে ধৰা মানে এইটো এটা অৰ্গেনিজিম, আমি ইয়াক কি কৰিলো, এই ধৰণে মাজেদি সম্পূৰ্ণ ভাগ কৰিলো, ইয়াক আমি কি ক'ব পাৰিম, তোমাৰ চিমেট্ৰি বুলি ক'ব পাৰিম। কিন্তু ধৰি লোৱা যদি অৰ্গেনিজিমটো এই ধৰণৰ হয়, চাপ'জ এটা অৰ্গেনিজিম আছে, এইটো দেখিবলৈ অকমান এই ধৰণৰ হয়, ধৰা তোমাৰ এই ধৰণৰ অকমান হয়,
তুমি ইয়াক তুমি সমানে কিদৰে ভাগ কৰিবা? তুমি যদি এনেকেও কাটি দিয়া তাৰ মাজেদি কি হ'ব? এইফালে বেলেগ আছে, এইফালে বেলেগ আছে। তুমি যদি মাজেদি এই ধৰণেও তুমি যদি মানে কাটিব ট্ৰাই কৰা, তেতিয়া তুমি কি হ'ব তোমাৰ তাক তুমি সমানে দুভাগ কৰিব নোৱাৰিবা। গতিকে হয়তো কিবা এংগলত পাৰিব পাৰো আমি এতিয়া ইয়াত জাষ্ট মই তোমাক মানে বুজাবৰ কাৰণে কৈছো। গতিকে এই ধৰণৰ আমি বস্তু কি কওঁ চিমেট্ৰি কওঁ। গতিকে আমাৰ অৰ্গেনিজিম বিলাকৰো কি হয় তোমালোকৰ এনিমেল কিংডমৰ মানে ইয়াত চিমেট্ৰিৰ কথা দিয়া আছে। তাত বিভিন্ন ধৰণৰ চিমেট্ৰি দিয়া আছে। হা ৰেডিয়েল চিমেট্ৰি, এচিমেট্ৰিকেল কি বাইলেটাৰেল চিমেট্ৰি, গতিকে সেইখিনি বস্তু তোমালোকে অকমান চাই যাবা। তাৰ পৰা তোমালোকে এটা কুৱেশ্যন পোৱাটো এইটো নৰ্মেলি 1 to 2 মাৰ্কছ আহিব পাৰে, 1 or 2 মাৰ্কছ আহিব পাৰে। এই বস্তুটো চাই যাবা। বহুত ইম্পৰ্টেণ্ট আৰু এটা জৰুৰী প্ৰশ্ন হৈছে কি হাউ ইজ অক্সিজেন কেৰিড ইন দ্য ব্লাড, যে অক্সিজেন মানে আমাৰ দেহত যি আমাৰ কি আছে আমাৰ দেহত ব্লাড আছে হয় নে নহয়? আমাৰ দেহত থকা যি ব্লাড আছে এই ব্লাডত কি হয় অক্সিজেন কি হয় অক্সিজেন ফ্ল' হৈ থাকে হয় নে নহয়? অক্সিজেন ফ্ল' হৈ থাকে। ই কিদৰে ফ্ল' হয় কিদৰে ফ্ল' হয় আমি সেই বস্তুটো আমি জানিব লাগিব। অক্সিজেনটো আমাৰ মানে মানে কেৰি কৰা এই ব্লাডে কেনেকে হেল্প কৰে মানে বা হাউ ইজ অক্সিজেন কেৰিড ইন দ্য ব্লাড, যে এই ব্লাডত আমাৰ অক্সিজেনটো কেনেকে কেৰি হয় তোমালোকে অকমান বৰ্ণনা কৰি লিখিব লাগিব। এই ধৰণৰ কুৱেশ্যন তোমালোকে নৰ্মেলি কি আহিব 2 মাৰ্কছ থাকিব। বহুত লিখিব নালাগে, তোমালোকে 3টা বা 4টা পইণ্টত বা 3 বা 4 লাইনত লিখিব ট্ৰাই কৰা। which node acts as pacemaker of the heart? এই কুৱেশ্যনটো এনচাৰ তোমালোকে মোক কোৱাচোন, মানে যোনে যোনে জানা কমেণ্ট ছেকশ্যনত। মই তোমালোকক যিহেতু MCQ আহিব অপশ্যন দি দিলো বাৰু। এটা অপশ্যন এ দিলো মই তোমালোকক এছ এ নোট, বি দিলো এ ভি নোট আর অপশন সি দিলু নান অফ দ্য অ্যাবভ। অপশন এ বি সির কি হব কোৱা? হুইচ নোট এক্স এজ পেচমেকাৰ অফ দ্য হাৰ্ট, যে হাৰ্টৰ মানে আমাৰ এই কোনটো মানে হাৰ্টত আমাৰ কি আমি বহুখিনি আমাৰ নোট আছে, এই নোট বিলাকক কোনটোক আমি পেচমেকাৰ বুলি কওঁ। যে মই ইয়াত অপশন দি দিছো এছ এ নোট, তাৰপিছত এভি নোট নে নান অফ দ্য এবভ। গতিকে তোমালোকে ইয়াত আমাৰ কমেণ্ট ছেকশ্যনত মানে জনোৱাচোন হোৱাট আৰ দ্য চেলুলাৰ কম্পনেন্ট অফ ব্লাড। ইয়াত চোৱা চেলুলাৰ কম্পনেন্ট অফ ব্লাড মানে এই ব্লাডৰ মানে এইবিলাক কুৱেশ্যন যদি আহে বহু ষ্টুডেণ্টে কি কৰে যে মানে ব্লাড কাক বোলে লিখিব, তাৰপিছত মানে চেলুলাৰ কম্পনেন্ট কি হয় লিখিব। এইবিলাক কুৱেশ্যনত থাকিব তোমালোকৰ 2 মাৰ্কছ। এইবিলাক কুৱেশ্যনত থাকিব তোমালোকৰ 2 মাৰ্কছ। তুমি যদি বহুত দীঘলকে কিবা কিবি লিখি আছা তোমাক টিচাৰে মাৰ্ক নিদিয়ে। তুমি 2 দা পইণ্ট লিখিব ট্ৰাই কৰা যে ইয়াত তোমাৰ মানে প্লেটিলেটছ কিমান আছে, তোমাৰ আৰবিচি মানে কিমান আছে, ডব্লিউবিচি কিমান আছে, ডব্লিউবিচিৰ পাৰ্চেন্টেজ কিমান, আৰবিচিৰ মানে পাৰ্চেন্টেজ কিমান, সেইখিনি বস্তু 2 দি পইণ্ট লিখিব ট্ৰাই কৰা। তেতিয়া তোমাৰ কি হ'ব তোমাৰ তুমি ভাল মাৰ্ক পাবা। আৰু মানে 2 লাইন লিখিলে তোমাৰ হৈ গ'ল। তুমি 10 লাইন লিখিও তুমি নম্বৰ নোপোৱা এই কুৱেশ্যনত তুমি যদি 2 দি পইণ্ট লিখি নাহা। তুমি তাৰ পাৰ্চেন্টেজ বিলাক একচুৱেলি এই কুৱেশ্যনত যদি তোমালোকে পাৰ্চেন্টেজ দি দিব পাৰা যে আৰবিচি কিমান পাৰ্চেন্টেজ আছে, তাত মানে মানে প্লাজমা কিমান আছে তোমাৰ প্লাজমা, সেই বস্তুখিনি তোমালোকে পাৰ্চেন্টেজ মানে দিব লাগিব। গতিকে নেক্সট চোৱা ইয়াত তোমালোকৰ চেপ্টাৰ তোমালোকে এটা কুৱেশ্যন পাবা ডিফাৰেন্স বিটুইন যে দ্য ফলোয়িং। গতিকে তোমালোকৰ এইখিনিৰ পৰা ইয়াত দিয়া মই ইয়াত মই বহুতটা দিছো একেলগে, এতিয়া কোনটো আহে ডাইৰেক্টলি ক'ব নোৱাৰি। গতিকে এইকেইটা ডিফাৰেন্স তোমালোকে কি কৰিব লাগিব চাব লাগিব, চাই যাব লাগিব। এই মোৰ পৰা তোমালোকৰ কি আহিব পাৰে পৰীক্ষাত মানে ডিফাৰেন্স লিখা আহিবই। নম্বৰ থাকিব তোমালোকৰ ধৰা যদি 3টা আহে 2 into 3 6 থাকিব তোমাৰ। নৰ্মেলি তোমাৰ 3টা মান ডিফাৰেন্স লিখিব দিয়ে। আৰু ইয়াৰ পৰা তোমালোকে ডিফাৰেন্স পোৱা চান্স এটা যথেষ্ট বহুত বেছি আছে। ইয়াৰ পৰা তোমালোকে কি পাব পাৰা ডিফাৰেন্স তোমালোকে পৰীক্ষাত মানে প্ৰশ্ন পেপাৰ যেতিয়া কৰিবা ইয়াৰ পৰা এটা মানে এটা দুটা নহয় তোমালোকে 3টা পোৱাৰ সম্ভাৱনা আছে। গতিকে এইকেইটা কমচে কম তোমালোকে নোচোৱাকে নাযাবা। যে কি ব্লাড আৰু লিম্ফৰ পাৰ্থক্য কি, হা বোন আৰু কাৰ্টিলেজ নহয়, বোন আৰু কাৰ্টিলেজৰ কি আচ্ছা ভুল হৈছে বাৰু। ভলুণ্টাৰী মাচুল এণ্ড ইনভলুণ্টাৰী মাচুল কি আছে, এইবিলাক বস্তু তোমালোকে এটা এটা কি এক্সাম্পল তোমালোকৰ কাৰণে ডিফাৰেন্স হয়। যে ভলুণ্টাৰী মাচুলৰ এক্সাম্পল দিলে হয় নে নহয়, ইনভলুণ্টাৰী মাচুল যে কাৰ্ডিয়াক সেইবিলাক বস্তু কি ক'লা তুমি এক্সাম্পল দিলা, সেইটোৱে তোমাৰ কি হয় এটা আমাৰ ইম্পৰ্টেণ্ট মানে ডিফাৰেন্স হয়। এচেঞ্চিয়েল আৰু নন এচেঞ্চিয়েল এমাইনো এচিড ডিফাৰেন্স লিখিব আহিব পাৰে। যে কাক বোলে এচেঞ্চিয়েল কাক বোলে নন এচেঞ্চিয়েল, যিবিলাক আমাৰ বডিত চিনথেচিছ হয়, যিবিলাক আমি মানে ফুডৰ থ্ৰুদি ল'ব লাগে। গতিকে সেইবিলাক বস্তু আমি লিখিব লাগিব, এক্সাম্পল দিব লাগিব তোমাৰ হয় নে নহয়। যে তাৰপিছত নেক্সট আছে কি এণ্ডক্ৰাইন এণ্ড এক্সোক্ৰাইন। গতিকে এক্সোক্ৰাইন গ্লেণ্ড কি, এক্সোক্ৰাইন গ্ৰন্থি কি, আৰু এণ্ডক্ৰাইন মানে গ্ৰন্থি কি আমাক তাৰে বিষয়ে আমাক সুধিছে। তাৰপিছত আৰবিচি কি আৰু ডব্লিউবিচি কি, তুমি আৰবিচিত কি কি পোৱা যায়, ডব্লিউবিচি প্ৰথম লিখা আৰবিচি কি হয়, ডব্লিউবিচি কি হয় তোমাৰ হয় নহয়।
আৰু যদি তোমাৰ মানে শৰ্ট ফৰ্মত দি দিয়ে RBC, তুমি ফুল ফৰ্মটো লিখিও এটা ডিফাৰেন্স লিখি দিব আহিব পাৰা যদি তুমি বেলেগ নাজানা। ইয়াত বাৰু ফুল ফৰ্মে দি দিছে মানে ৰেড ব্লাড কৰ্পাচন বুলি। যদি শৰ্ট ফৰ্মত RBC বুলি দিয়ে তুমি কি কৰিব পাৰা, ডিফাৰেন্স হিচাপে সেইটো লিখিব পাৰা, ইয়াক RBC বুলি কোৱা হয়, ইয়াক মানে WBC বুলি কোৱা হয়। যদি জানা বেলেগ লিখিবা, যদি নাজানা এনেকুৱা ধৰণৰ লিখি আহিব পাৰা কেতিয়াবা, মানে মাৰ্ক দি দিব পাৰে, মানে মাৰ্ক হাফলৈ দি দিব পাৰে। তাৰপিছত তুমি RBC ব্লাডত কিমান থাকে, WBC ব্লাডত কিমান থাকে, RBC কি হিচাপে ফাংচন কৰে, WBC কি হিচাপে ফাংচন কৰে, RBC তোমাৰ কি বুলি কয় অক্সিজেন কিদৰে কেৰি কৰে, তাত কি তোমাৰ মানে কম্পনেণ্ট থাকে, সেইখিনি বস্তু লিখা, লিখিলে তুমি মাৰ্ক পাই গলা। DNA RNA, DNA RNA কি তুমি ডিফাৰেন্স লিখা, ডিঅক্সি ৰাইবোনিউক্লিক এচিড, ৰাইবোনিউক্লিক এচিড, ইয়াত কিয় তোমাৰ মানে কি কি ডিফাৰেন্স আছে সেইখিনি বস্তু লিখা। ষ্ট্ৰাইডেড এণ্ড আনষ্ট্ৰাইডেড কি, ষ্ট্ৰাইডেড মাছল এণ্ড আনষ্ট্ৰাইডেড মাছল, আমাৰ যিটো লোকোমোশন চেপ্টাৰ আছিল, এই লোকোমোশন মানে চেপ্টাৰটোৰ ষ্টাৰ্টিঙতে এইখিনি বস্তু দিয়া আছে, ষ্ট্ৰাইডেড মাছল কি আৰু আনষ্ট্ৰাইডেড মাছল কি। তাৰপিছত এই যিটো অকমান আগত ক'লো যে চিমেট্ৰিৰ পৰা তোমালোকে কুৱেশ্যন পাব পাৰা, চিমেট্ৰিৰ পৰা তোমালোকৰ এটা কুৱেশ্যন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। বাইলেটাৰেল চিমেট্ৰি আৰু ৰেডিয়েল চিমেট্ৰি কি, বাইলেটাৰেল প্ৰথমত তুমি ডেফিনেশ্যনটো জানিবই লাগিব যে বাইলেটাৰেল চিমেট্ৰি কি, যাক আমি তোমাৰ অনলি কি কৰিব পাৰো, যে তোমাৰ দুই ধৰণে আমি কাট কৰিব পাৰো, মানে মানে এটা শেহত থৈ দিয়ে। তাৰপিছত ব্ৰিথিং এণ্ড ৰেছপিৰেশ্যন, চ' আমি এই দুটা বস্তু আমাৰ বহুত একদম যিবিলাক কমন কমন বস্তু সেইবিলাক সোধে, যে আমি নৰ্মেলি ভাবি লওঁ যে ব্ৰিথিং আৰু ৰেছপিৰেশ্যন ছেম। ব্ৰিথিং তুমি নৰ্মেল মানে তুমি বেছিভাগ মানুহকে যদি সোধা তুমি কি হ'ব যে ব্ৰিথিংটো কি আৰু ৰেছপিৰেশ্যনটো কি একে বুলিয়ে ক'ব তোমাৰ, হা। ব্ৰিথিঙক উশাহ নিশাহ লোৱাই বুজায়, ৰেছপিৰেশ্যনৰ কি হয় উশাহ নিশাহ লোৱাই বুজায়। কিন্তু তুমি এটা বায়'লজি ষ্টুডেণ্ট হিচাপে তুমি এই বস্তুটো ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব যে ব্ৰিথিং কি হয় আৰু ৰেছপিৰেশ্যন কি হয়, ব্ৰিথিঙত আমি কি লওঁ আৰু ৰেছপিৰেশ্যনত আমাৰ ভিতৰত বডিত কি কি হয়, সেইখিনি বস্তু তুমি পইণ্ট ৱাইজ লিখিব পাৰিব লাগিব। যে কোএনজাইম কি আছিল তোমাৰ, হয় নে নহয়, কোএনজাইম কি আছিল, কোএনজাইমৰ জেগাত কি আহিব পারে, কেপোএনজাইম আহিব পারে, আৰু কোফেক্টৰ কি আছে তোমাৰ এইটো মানে কোন চেপ্টাৰত আছে, বায়'মলিকুল চেপ্টাৰত আছে। বায়'মলিকুল চেপ্টাৰত তোমালোকৰ শেষৰ পিনে চাবা কোএনজাইম আৰু কোফেক্টৰ দিয়া আছে। যে প্ৰফেছ অফ মাইটোচিছ আৰু প্ৰফেছ অফ মিয়োচিছ তোমালোকৰ আহিব পাৰে। যে চোৱা ইয়াত তোমালোকৰ কি আছে, যে তোমালোকৰ যিটো চেল ডিভিজন চেপ্টাৰ আছে তাত কি হৈছে, যে তোমালোকে মাইটোচিছৰ প্ৰফেছত তোমাৰ যিসমূহ কেৰেক্টাৰিষ্টিক দিয়া আছে, কিতাপত এইসমূহ ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে, কিতাপতে পইণ্ট ৱাইজ দিয়া আছে। আৰু প্ৰফেছ অফ মানে মিয়োচিছৰ মানে প্ৰফেছত কি হয় সেইখিনি বস্তু তোমালোকে লিখিব লাগিব। দুটা বেলেগ বেলেগ, মাইটোচিছৰ প্ৰফেছ বেলেগ, মিয়োচিছৰ প্ৰফেছ বেলেগ, সেইখিনি বস্তু তোমালোকে মানে চাই যাবা। আৰু ডাইৰেক্ট মানে ডিফাৰেন্স নাহিলেও কাক গ'লেও আহিব পাৰে। তাৰপিছত হোৱাট ইজ কেমিকেল কোঅৰ্ডিনেশ্যন, চোৱা চেপ্টাৰটোৰ নামটোৱে সুধি দিছে যে কেমিকেল কোঅৰ্ডিনেশ্যন কি। কেমিকেল কোঅৰ্ডিনেশ্যন ধৰা কি হয়, যে চাপ'জ কিবা এটা বস্তু ৰিলিজ হ'ল, সেই বস্তুটোৰ লগত আন এটা বস্তু কি হয় তোমাৰ লিংক হৈ থাকে, হয় নে নহয়। যে এ নামৰ এটা বস্তু ৰিলিজ হ'ল, সেই এ নামৰ বস্তুটো কি কৰিলে বি নামৰ বস্তুটো কি কৰিলে ষ্টিমুলেট কৰিলে, তাৰ পৰা কি হ'ল বিটোৰ ৰিলিজ হ'ল। গতিকে এই ধৰণৰ বস্তুবিলাক তোমালোকে মানে জাষ্ট এটা বেছিক আণ্ডাৰষ্টেণ্ডিং ৰাখিব লাগিব। হোৱাট আৰ দ্য হৰমনছ চিক্ৰেটেড বাই থাইৰইড গ্লেণ্ড, যে থাইৰইড গ্লেণ্ডে কি হৰমন চিক্ৰেট কৰে, হা। ইয়াত তোমাৰ কেতিয়াবা কেতিয়াবা T3 T4 বুলিও আহিব পাৰে, হা, T3 T4 কথা আহিব পাৰে, মেনশ্যন দিয়া ফাংচন। এই ধৰণৰ কুৱেশ্যন তোমালোকে পৰীক্ষাত পাবা। এইবিলাক ধৰক ইয়াত মই দীঘলকে দিছো তোমাক, গোটেইকেইটা একেলগে এইটো নাহিব পাৰে, কাৰণ এইটো এইটো আহিলে 5 মাৰ্কছত আহিব, যিহেতু ইমান ইমান দীঘলকে আছে। যিহেতু আজিকালি 5 মাৰ্কছৰ কুৱেশ্যন কমকে আহে, ইয়াৰে চেপাৰেট আহিব পাৰে। হোৱাট আৰ মানে হৰমন চিক্ৰেট বা থাইৰইড গ্লেণ্ড আহিব পাৰে, বা এইখিনি নাহি পেলাই থাইৰইড গ্লেণ্ডৰ ফাংচন লিখাও আহিব পাৰে। গতিকে এইখিনি বস্তু আমি কি কৰিব লাগিব, চাব লাগিব। গতিকে তোমালোকৰ এই যিমানখিনি গ্লেণ্ড আছিল ন, মই তোমালোকক কৈছো এই যিমানখিনি গ্লেণ্ড আছিল, আমি মই লিখি দিওঁ কৰবাত তোমালোকক, যে ইয়াত তোমাৰ যিমানখিনি গ্লেণ্ড আছে, তোমাৰ গ্লেণ্ড বিলাক ইম্পৰ্টেণ্ট হয়। গ্লেণ্ডৰ কি কি ইম্পৰ্টেণ্ট হয়, গ্লেণ্ডছৰ ফাংচন আৰু MCQৰ কাৰণে লোকেশ্যন, যে এটা গ্লেণ্ড ক'ত পোৱা যায় আৰু তাৰ তোমাৰ মানে কি ফাংচন কৰে, এই ফাংচনখিনিৰ লগত একচুৱেলি তোমাৰ সি কি হৰমন ৰিলিজ কৰে সেইটোও সোমাই থাকে একচুৱেলি, কাৰণ সেই কামখিনি কোনে কৰিব, হৰমনহে ৰিলিজ কৰিব তোমাৰ, হয় নে নহয়। আৰু লগতে ইয়াৰ আগতে কি আহিব, এণ্ডো আৰু এক্সো, হয় নে নহয়, এণ্ডো আৰু এক্সো। যে গ্লেণ্ডটো কি হয়, এণ্ডো হয় নে এক্সো হয়, সেইটো তোমালোকক MCQ কি কৰিব পাৰে, সুধিব পাৰে। গতিকে সেই বস্তুখিনি তোমালোকে চাব লাগিব, যে গ্লেণ্ড বিলাক, গতিকে মানে এই গ্লেণ্ড বিলাক তোমালোকে চাবই লাগিব, গ্লেণ্ড বিলাক নচোৱাকে তোমালোকে যাব নোৱাৰা, হয় নে নহয়। গ্লেণ্ড বিলাক তোমালোকৰ কাৰণে কি হয়, ইম্পৰ্টেণ্ট হয়।
তাৰপিছত চোৱা যে হোৱাট ইজ ৰেছপিৰেশ্যন, এই বস্তুটো মানে অলপমান আগত ডিফাৰেঞ্চ লিখিব দিছিল, ডাইৰেক্ট এই ধৰণে আহিব পাৰে যে ৰেছপিৰেশ্যন কাক বোলে, হয় নে নহয়? যে ৰেছপিৰেশ্যন কাক বোলে আমাক সুধিছে। তাৰপিছত কি কি আমাক কি কি সুধিছে তোমাৰ, যে ডেছক্ৰাইব দ্য ডিফাৰেণ্ট টাইপছ অফ ৰেছপিৰেশ্যন, যে ৰেছপিৰেশ্যনৰ বিভিন্ন মানে টাইপছ আছে, মানে ধৰণ আছে, সেই ধৰণসমূহ আমাক কি সুধিছে তোমাৰ, তোমালোকে চাব লাগিব, হয় নে নহয়? যে এৰবিক ৰেছপিৰেশ্যন, তাৰপিছত তোমাৰ কি বুলি কয়, কি কি আছিলে তোমাৰ অক্সিজেনৰ প্ৰেজেন্সত যিবিলাক হয় তাক কি কোৱা আছিল, অক্সিজেনৰ এবচেন্সত যাক কোৱা হয় কি এৰবিক, এন এৰবিক। ইয়াৰ লগতে তোমাক বস্তুবিলাক লিংক কৰি পঢ়িব শিকা, যে সেইখিনি বস্তু তুমি যেতিয়া চাবা তাৰ লগত এইখিনি বস্তু চাই যোৱা, যে এৰবিক ৰেছপিৰেশ্যনত তোমাৰ কিমানখিনি এনাৰ্জি ৰিলিজ হয়, এন এৰবিকত কিমানখিনি এনাৰ্জি ৰিলিজ হয়, কোনটো বেছি ভাল, এৰবিকটো বেছি মানে অৰ্গেনিজমৰ কাৰণে ভাল নে এন এৰবিকটো অৰ্গেনিজমৰ কাৰণে ভাল, সেইখিনি বস্তু তোমালোকে চাই যোৱা। ক্লাছিফাই দ্য এনজাইম ইন IUV চিষ্টেম। আচ্ছা, ইয়াত IUV ভাবি পেলাই একো বৰ বিশেষ ভয় খাব লগা নাই। এই তোমালোকৰ যিটো মানে এই কুৱেশ্যনটো একচুৱেলি সেই চেপ্টাৰটোৰ পৰা দিয়া আছে, যিটো বায়'মলিকুল চেপ্টাৰ। বায়'মলিকুল চেপ্টাৰ, তোমালোকে যাৰ যাৰ মনত নাই লিখি লোৱা, বায়'মলিকুল চেপ্টাৰৰ পৰা তোমালোকক এই কুৱেশ্যনটো দিয়া আছে। এই কুৱেশ্যনটো তোমালোকে কিতাপত যিখিনি দিয়া এনজাইমৰ ক্লাছিফিকেশ্যন, একচুৱেলি ইয়াত সুধিছে তোমাৰ কি এনজাইম ক্লাছিফিকেশ্যন, আৰু কোনখিনি আছে বায়'মলিকুল লাষ্ট পাৰ্টত দিয়া আছে এইখিনিমান। যাৰ যাৰ মনত নাই এতিয়াই কিতাপখন উলিয়াই চাই লোৱা, যে বায়'মলিকুল লাষ্ট পাৰ্টত এই বস্তুখিনি দিয়া আছে। ৰাইট এ শ্বৰ্ট নোট অন ইউৰিন ফৰ্মেশ্যন প্ৰচেছ। চোৱা তোমালোকৰ যিটো এক্সক্ৰিটৰী প্ৰডাক্টৰ যিটো চেপ্টাৰ আছে, হয় নে নহয়, এক্সক্ৰিশ্যনৰ, তাত ইউৰিন ফৰ্মেশ্যনৰ একদম ধুনীয়াকৈ ডিটেইলছত দিয়া আছে, হয় নে নহয়, যে আমাৰ কি কৰা আছিলে, এই ধৰণৰ তোমাৰ ডায়েগ্ৰাম আঁকি আমাক আমি অকণমান এই ডায়েগ্ৰাম বিলাকো তোমাৰ চাব লাগিব, হয় নে নহয়, তোমাৰ ডায়েগ্ৰাম বিলাকো আমি অকণমান চাব লাগিব। ডায়েগ্ৰাম বিলাক নহ'লেও আমাৰ কি হয়, অকণমান দিগদাৰ হয়। যে এই ধৰণৰ আমাৰ কি আছিল, কিডনীৰ এটা ধুনীয়া ডায়েগ্ৰাম দিয়া আছিল ন, চেঞ্জ কৰি লওঁ বাৰু কালাৰটো, যে আমাৰ এটা কি আছিল, যে কিডনীৰ এই ধৰণৰ ডায়েগ্ৰাম এটা দিয়া আছিল। এই ধৰণৰ ডায়েগ্ৰাম বিলাক তোমালোকে চোৱা, মই ডায়েগ্ৰাম আঁকিব তোমালোকক অকণমান দেখাই দিছো। কিতাপত যি ধৰণৰ ডায়েগ্ৰাম দিয়া থাকে, তুমি ইমান ধৰণৰ টানকে ডায়েগ্ৰাম আঁকিব নোৱাৰা, ইমান তুমি টানকে ডায়েগ্ৰাম আঁকাটো সহজ নহয়। আমি ইমান চিম্পুলকে আমি ডায়েগ্ৰাম বিলাক আঁকিব লাগিব, কম সময়ত আঁকিব লাগিব। তোমালোকে কিতাপত থকা ডায়েগ্ৰামটো চোৱা আৰু মোৰ ডায়েগ্ৰামটো তোমালোকে চোৱা, চাই পেলাই তোমালোকে কি কৰিব পাৰিবা, গম পাবা ইয়াত কি থাকিব, তোমাৰ কালেক্টিং ডাক থাকিব, নে নহয়, তোমাৰ এনেকুৱা ধৰণৰ কি থাকে, কিছুমান কালেক্টিং ডাক থাকে, য'ত এনেকুৱা ধৰণৰ লিংক হৈ থাকে বস্তুবিলাক। গতিকে ইয়াত চোৱা তুমি বাউমেন কেপচুল কোনখিনিক কয়, তোমাৰ গ্লমেৰুলাৰ ফিল্টাৰত মানে মানে গ্লমেৰুলাছ কোনখিনিক কয়, PCT কোনখিনিক কয়, ইয়াত লিখি দিয়া PCT। ইয়াত তোমাৰ কি আছে, তোমাৰ এচেণ্ডিং লুপ ডিচেণ্ডিং লুপ তুমি লিখি দিয়া, তোমাৰ কি হৈ গ'ল, তোমাৰ নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো হৈ গ'ল তোমাৰ, হয় নে নহয়? এইটো আমাৰ কি আছে, তোমাৰ নেফ্ৰনৰ ষ্ট্ৰাকচাৰ। তুমি যদি ইউৰিন ফৰ্মেশ্যন তুমি জানিব লাগে, ইউৰিন ফৰ্মেশ্যন যদি তুমি জানিব লাগে, তুমি এই ষ্ট্ৰাকচাৰটো জানিব লাগিব। তোমালোকৰ ইউৰিন ফৰ্মেশ্যনৰ বাহিৰে তোমালোকৰ কি আহিব পাৰে, যে ইউৰিন কিদৰে কনচেনট্ৰেট হয়, ইউৰিন কনচেনট্ৰেশ্যনৰ যিটো প্ৰক্ৰিয়া, ইউৰিন কনচেনট্ৰেশ্যন ইউৰিন কনচেনট্ৰেশ্যন কিদৰে হয় সেইটো তোমালোকে জানিব লাগিব। ক'ত কি ইয়াত মানে কোনখিনি পৰীক্ষাত আনকি এইবিলাক বস্তু সোধে, যে কোনখিনি পাৰ্টত মানে এচেণ্ডিং লুপত নে ডিচেণ্ডিং লুপত তোমাৰ কি হয়, মানে ৱাটাৰ এবজৰ্ব ক'ত হয়, ৱাটাৰটো এবজৰ্ব ক'ত হয়, তাৰপিছত তোমাৰ কি বুলি কয়, বাকী মিনাৰেল বিলাক ক'ত এবজৰ্ব হয়, সেই বস্তুখিনি তোমালোকে অকণমান জানিব লাগিব, নহ'লে নহ'ব। গতিকে সেইখিনি বস্তু তোমালোকে নিশ্চয় চাবা, সেইখিনি বস্তু তোমালোকে নিশ্চয় চাবা। ইয়াত গতিকে ইউৰিন ফৰ্মেশ্যন তোমালোকৰ পৰীক্ষাত যদি আহে, তোমালোকৰ ধৰা এইটো নৰ্মেলি 3 to 4 মাৰ্কছ আহিব, 4 মাৰ্কছ অহা চান্সটো বেছি। গতিকে তোমালোকে ইয়াত কি কৰিব লাগিব, তোমাৰ যে যাতে মানে বা নৰ্মেলি 7-8টা পইণ্ট হ'বই, আৰু তাতকে কমত লিখিব দিগদাৰ হয়। 7-8টা মানে পইণ্টত 7 বা 7-8টা পইণ্টৰ ভিতৰত তোমালোকে এই কুৱেশ্যনটো চল্ভ কৰিব ট্ৰাই কৰিবা, তোমালোকে ধুনীয়া এটা মাৰ্ক পাই যাবা। নেক্সট কুৱেশ্যন কি আছে চোৱা, ৰাইট এ নোট অন অক্সিজেন হিমোগ্লোবিন ডিছচিয়েশ্যন কাৰ্ভ। যে আমাৰ কি আছিল, এডাল কাৰ্ভ আছিল না, চিগমইড কাৰ্ভ এডাল আছিল বঢ়িয়া, এই ধৰণৰ তোমাৰ সেই কাৰ্ভডালৰ সহায়ত তোমালোকে কি কি কৰিব লাগিব, এইটো 2 মাৰ্কছ আহিব। বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত এটা কি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই বস্তুটো তোমালোকে কি কি কৰিব লাগিব, এই কাৰ্ভডাল চাব লাগিব পৰীক্ষাত। আৰু মানে এই এটা আৰু লগত এটা কুৱেশ্যন আহে ইয়াত তোমাৰ, যে অক্সিজেন মানে কি বুলি কয়, অক্সিজেন এক্সচেঞ্জ কেনেকৈ হয়, অক্সিজেন এক্সচেঞ্জ কেনেকৈ হয়, বা কাৰ্বন ডাই অক্সাইড এক্সচেঞ্জ তোমালোকে চাব লাগিব, হয় নে নহয়, আমাৰ দেহাত হঠাৎ মানে
অৰ্থাৎ মানে মই একেলগে এইখিনি কি কয় গেছিয়াছ এক্সচেঞ্জ নহয়, এইদৰে আহিব পাৰে যে গেছিয়াছ এক্সচেঞ্জৰ ওপৰত এটা শ্বৰ্ট নোট লিখা বুলি পৰীক্ষাত তোমালোকৰ আহিব পাৰে। ডাইৰেক্ট এই ধৰণে নাহিব বুলি গেছিয়াছ এক্সচেঞ্জৰ ওপৰত এটা কি কৰিব পাৰে তোমালোকক শ্বৰ্ট নোট বা এটা মানে লিখিব আহিব পাৰে। তোমালোকৰ পৰীক্ষা তোমালোকে এটা এই ধৰণৰ শ্বৰ্ট নোট লিখাৰ এটা কুৱেশ্যন পাবা, এইটো কুৱেশ্যন আহিবই তোমালোকৰ। ইয়াত কি থাকিব এ বি চি ডি এই ধৰণৰ বহুত ধৰণৰ অপশ্যন দিয়া থাকিব। ইয়াত গতিকে বিভিন্ন ধৰণৰ অপশ্যন মানে দিয়া থাকিব, তাৰ পৰা তোমালোকে কি কৰিব লাগিব দুটা, হয়তো তোমালোকক যদি দুটা লিখিব দিয়ে 2 × 2 = 4 দিয়া থাকিব, তোমালোকে চিলেক্ট কৰি লিখিব লাগিব কেমিকেল নেচাৰ অফ এনজাইম। তাৰপিছত তোমাৰ কি লাগে মানে নিউক্লিয়াছ কাক বোলে আহিব পাৰে, নিউক্লিয়াছ নাই বোলে নিউক্লিঅ'লাছো আহিব পাৰে নে নহয়, নিউক্লিঅ'লাছ আহিব পাৰে। ৰিফ্লেক্স একশ্যন কি হয়, ৰিফ্লেক্স একশ্যন কিহে ট্ৰিগাৰ কৰে, কিহে ট্ৰিগাৰ কৰে আমাক সুধিব পাৰে। মেকানিজিম অফ এনজাইম একশ্যন কিতাপত মানে মানে পইণ্ট ৱাইজ দিয়া আছে, ৰাইট পইণ্ট ৱাইজ ফ্ৰম বুক। যাৰ এই কুৱেশ্যনটোৰ এনচাৰ লগত নাই কিতাপত চাবা, ক'ত যাবা, চেপ্টাৰৰ নাম হৈছে কি তোমাৰ বায়'মলিকুল চেপ্টাৰটোৰ পৰা তোমালোকে এই ধৰণৰ কুৱেশ্যনবিলাক মানে ইয়াত ডাইৰেক্ট 4টা নে 5টা মানে 4টা পইণ্ট দিয়া আছে, মোৰ যিমানখিনি মনত আছে তোমালোকৰ ইয়াৰ পৰা মানে লিখি দিবা, ডাইৰেক্ট 2 মাৰ্কছ পাই যাবা তোমালোকৰ। পলিচেকাৰাইড কি নে নহয়, পলিচেকাৰাইড কি এক্সাম্পল, মনোচেকাৰাইড কি সুধিব পাৰে হয় নে নহয়, মনোচেকাৰাইড কি সুধিব পাৰে। তাৰপিছত তোমালোকক কি পাৰে এমাইনো এচিড দিব পাৰে ইয়াতে হয় নে নহয়, এমাইনো এচিড দিব পাৰে। তাৰপিছত তোমালোকক কি লিপিড দিব পাৰে, বা নিউক্লিক এচিড দিব পাৰে। আচ্ছা সেইটো ইয়াত নিউক্লিক এচিড দিব পাৰে। ইউৰিকোটেলিক এনিমেল, গতিকে এক্সক্ৰিটৰী প্ৰডাক্টৰ ওপৰত ডিপেণ্ড কৰি আমি অৰ্গেনিজমসমূহক আমি অৰ্থাৎ এটা অৰ্গেনিজমে কি ধৰণে তাৰ এক্সক্ৰিটৰী প্ৰডাক্ট ৰিলিজ কৰে তাৰে ওপৰত ডিপেণ্ড কৰি আমি সেই অৰ্গেনিজমসমূহক আমি বিভিন্ন ধৰণৰ ভাগত ভাগ কৰিব পাৰোঁ হয় নে নহয়। যদি মানে কিছুমানে ইউৰিয়া ৰিলিজ কৰে, কিছুমানে ইউৰিক এচিড ৰিলিজ কৰে, সেইবিলাক আমি কি কৰিব পাৰোঁ, সেইবিলাক আমি ভাগ কৰিব পাৰোঁ। সেই ভাগবিলাকৰ ওপৰত ডিপেণ্ড কৰি আমাক কেতিয়াবা ডিফাৰেঞ্চ লিখিব দিয়ে, কেতিয়াবা আমাক কি কৰে এই ধৰণৰ চমু টকা বা শ্বৰ্ট নোট লিখিব আমাক দিয়ে। চোৱা ইয়াত কেতিয়াবা এই বস্তু শ্বৰ্ট ফৰ্মত TSH বুলিও দিব পাৰে, যে TSHৰ ফাংচন লিখা, TSHৰ ফাংচন লিখা বা TSHৰ মানে ক'ত থাকে লিখা, ইয়াৰ কাম লিখা, এই ধৰণৰ বস্তু তোমালোকৰ পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা। তাত লিখা থকাৰ বাহিৰেও ইয়াত মই যিবিলাক বস্তু লিখি দিছোঁ 2 এটা, এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা, যেনেকে মনোচেকাৰাইড মানে কি বুলি ক'লে তোমাৰ কি এমাইনো এচিড, লিপিড, এইবিলাক বস্তু আহিব পাৰে। নেক্সট কি কুৱেশ্যন আছে চোৱা, ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ অফ এ মাইলিনেটেড নিউৰন উইথ এ লেবেল ডায়েগ্ৰাম। চোৱা মই প্ৰথমতে কৈছিলোঁ যে নিউৰনৰ ষ্ট্ৰাকচাৰটো চাই যাবা, ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন এই ধৰণৰ ডায়েগ্ৰাম আঁকিব আহিব পাৰে, গতিকে এই কুৱেশ্যন তোমালোকে নোচোৱাকে নাযাবা। ইয়াত চোৱা থাইৰক্সিন হৰমনৰ কি কৰিছে 4টা কাম লিখিব দিছে। অলপ আগতেও কৈছিলোঁ যে এই ধৰণৰ কুৱেশ্যন আহিব পাৰে, যে ইয়াত অনলি থাইৰক্সিন হৰমনটো এক্সাম্পল হিচাপে মই কুৱেশ্যনটো দি থৈছোঁ, বেলেগ ধৰণৰ বস্তু আহিব পাৰে। থাইৰক্সিন হৰমনৰ সলনি কি আহিব পাৰে, বেলেগো আহিব পাৰে। গতিকে এই যিসমূহ মানে হৰমন আছে এই হৰমনসমূহৰ কাম চাই যাবা, হৰমনৰ ফাংচনসমূহ তোমালোকে পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ডাইৰেক্টলি থাইৰক্সিনে আহিব বুলি ক'ব নোৱাৰি, বেলেগো আহিব পাৰে। তাৰপিছত হোৱাট ইজ চাৰ্কুলেটৰী চিষ্টেম, ইলাষ্ট্ৰেট এ কাৰ্ডিয়াক চাইকেল উইথ সুইটেবল ডায়েগ্ৰাম। যে কি হৈছে যে আমাক যে চাৰ্কুলেটৰী চিষ্টেম কাক কোৱা হয়, চাৰ্কুলেটৰী চিষ্টেম কাক কোৱা হয়, তোমালোকে প্ৰথমতে তোমালোকে এনিমেল কিংডমত দিয়া আছে, পিছতো আছে, পিছতো দিয়া আছে, কিন্তু মানে এইটো চাৰ্কুলেটৰী চিষ্টেম কাক বোলা হয় মানে এনিমেল কিংডমতো দিয়া আছে, তাৰ পৰা লিখিব পাৰা। আৰু এই চেপ্টাৰটোত পিছৰ বস্তুখিনি বেছি ইম্পৰ্টেণ্ট। ইলাষ্ট্ৰেট এ কাৰ্ডিয়াক চাইকেল উইথ সুইটেবল ডায়েগ্ৰাম। এই ডায়েগ্ৰাম মানে এই ছবিটো আগতে মই ডায়েগ্ৰাম আঁকিব লাগিব, তোমালোকে হাৰ্টৰ বঢ়িয়াকে এই ধৰণৰ ডায়েগ্ৰাম আঁকা। চোৱা মই তোমালোকক এটা হাৰ্টৰ ডায়েগ্ৰাম আঁকা দেখাই দি আছো, যে তুমি এতিয়া পৰীক্ষাত যদি মানে ডায়েগ্ৰাম ধৰি লও আঁকিব যোৱা, হাৰ্টৰ ডায়েগ্ৰামটো বহুত টান, কিন্তু হাৰ্টৰ ডায়েগ্ৰামটো আমি 10 ছেকেণ্ড 15 ছেকেণ্ড আঁকিব পাৰোঁ। তোমাৰ হাৰ্টৰ ডায়েগ্ৰাম হৈ গ'ল। ইয়াত তুমি এতিয়া জাষ্ট তুমি নামাকৰণবিলাক কৰি যোৱা, ৰাইট লেফ্ট কৰি পেলাই তুমি লিখি যোৱা, মাজৰ এই লিখি যোৱা, ইয়াত SAN আৰু SNOত এভিনত দেখাই দিয়া, ইয়াত অকণমান এই ধৰণৰ এনেকে পুৰকিনছ ফাইবাৰ আৰু বান্দুলা ভিজ দেখাই দিয়া, হৈ গ'ল। এইটো ডায়েগ্ৰাম আগতে আমাৰ কিমান টাইম লাগে, তোমালোকৰ বেছি মানে 30 ছেকেণ্ড বা বৰ বেছি হাৰ্ডলি 1 মিনিট হয় নহয়।
কিন্তু তুমি যদি ধুনীয়া একদম পুৰা এই ধৰণে ডিজাইন দি আঁকিব যোৱা কি হ'ব তোমাৰ বহুখিনি সময় লাগিব বা এইটো মই কি কৰিছিলো মানে নেফ্ৰন আঁকি দিছিলো একদম তোমালোকক হাৰ্টটো কেনেকে আঁকিব লাগে দেখাই দিলো তোমালোকক গতিকে এই ধৰণৰ বস্তুবিলাক তোমালোকে চাই যাব লাগিব নেক্সট আমাৰ কি কুৱেশ্যন আছে যে write the role of hemoglobin in transport of oxygen and carbon dioxide present in the blood যে এই হিমোগ্লোবিনে আমাৰ দেহত থকা যি আমাৰ অক্সিজেন আছে অক্সিজেন কেৰি কৰাত আমাক আমাৰ হিমোগ্লোবিনে মানে কি ধৰণে আমাক সহায় কৰে আমাক ইয়াত মানে সুধিছে তোমাক অৰ্থাৎ অক্সিজেন আৰু ট্ৰান্সপোর্ট কৰাত যে মানে রাইট দ্য রোল অফ হিমোগ্লোবিন ইন ট্রান্সপোর্ট অফ অক্সিজেন এন্ড কার্বন ডাই অক্সাইড প্রেজেন্ট ইন দ্য ব্লাড যে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো আমাৰ তোমাৰ ট্ৰান্সপোর্ট আমাৰ হিমোগ্লোবিনে কি ভূমিকা লয় অক্সি হিমোগ্লোবিন কি আছিল যে এইবিলাক বস্তু অকমান মানে লিখিব লাগিব যে অক্সিজেনৰ লগত বাইন হ'ব কাৰণে কি কণ্ডিশ্যন আছিল যদি অকমান মানে মনত কোৱাচোন মই যিবিলাক ষ্টুডেণ্টক পঢ়াইছো তোমালোকক অনলাইনে হওক বা অফলাইনে হওক তোমালোকে নিশ্চয় এইবিলাক বস্তু পাইছা এইবিলাক বস্তু নিশ্চয় পাইছা বা এইবিলাক বস্তু মই তোমালোকক কৈছো যে কি হয় মানে অক্সিজেনৰ সৈতে বাইণ্ডিং হ'ব কাৰণে কি ফেক্টৰ জৰুৰী পৰীক্ষাত ফেক্টৰো লিখিব পাৰে কাৰ্বন ডাই অক্সাইডৰ কাৰণে লগত বাইণ্ডিং হ'ব কাৰণে কি ফেক্টৰ জৰুৰী যিবিলাকৰ এইবিলাক বস্তু মনতো নাই এইখিনি হ'লে তোমালোকে কমচে কম চাই যাবা ক্লাছিফাই দা প্ৰটিন উইথ এক্সাম্পল যে প্ৰটিনৰ যে ভাগ আছে প্ৰটিনৰ ভাগবিলাক চাই যাবা হয় নে নহয় ফাংচন চাই যাবা লগতে ইয়াত ফাংচন কুৱেশ্যনটো দিয়া নাই ফাংচন ইম্পৰ্টেণ্ট প্ৰটিনৰ ফাংচন ইম্পৰ্টেণ্ট ফাংচন ইম্পৰ্টেণ্ট ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰেল ফাংচন অফ হিউমেন হাৰ্ট উইথ ডায়েগ্ৰাম গতিকে মই দেখাই দিলো অলপ আগতে আঁকি তাতে জাষ্ট নামাকৰণ কেইটা কৰি দিবা হোৱাট ইজ ব্লাড কোৱাগুলেশ্যন যে ব্লাড কোৱাগুলেশ্যন কাক বোলে ব্লাড কোৱাগুলেশ্যন কাক বোলে আৰু ডেছক্ৰাইব দ্য প্ৰচেছ অফ ব্লাড কোৱাগুলেশ্যন নেম দ্য টু নেচাৰেল এন্টি কোৱাগুলেণ্ট ইন ব্লাড গতিকে কি হয় যে ব্লাড কোৱাগুলেশ্যন প্ৰক্ৰিয়াটো মানে সহায় কৰা সেই বস্তুকেইটাৰ নাম জাষ্ট তোমালোকে কিতাপত চাবাই কি ধৰণৰ দেখাই দিয়া আছে যে এই বস্তুটো বি লৈ কি হয় তোমাৰ মানে ইনএক্টিভ ষ্টেটত থাকে তাৰ পৰা কি হয় এক্টিভ ষ্টেটলৈ যায় তোমাৰ থ্ৰম্বিন প্ৰথ্ৰম্বিন এইবিলাক কি আছিল অকমান মনত পৰিছে নে পৰা নাই থ্ৰম্বিন প্ৰথ্ৰম্বিন এইবিলাক কি আছিল তোমাৰ হিৰোডিন এইবিলাক কি আছিল এইবিলাক বস্তু অকমান মনত কৰিবা ৰাইট দ্য ফাংচন অফ পিটুইটাৰী গ্লেণ্ড গতিকে পিটুইটাৰী গ্লেণ্ডৰো কি হয় তোমাৰ ফাংচন কি আছিল ইয়াত পিটুইটাৰী গ্লেণ্ডৰ মানে সলনি কি হ'ব পাৰে হাইপোথেলামাছ আহিব পাৰে নহয় হাইপোথেলামাছ আহিব পাৰে বা বেলেগ কিবা কিবিও আহিব পাৰে গতিকে আমাৰ এই চেপ্টাৰটো এই যিসমূহ গ্লেন আছে এই গ্লেনসমূহৰ কামবিলাক তোমালোকে চাই যাবা গতিকে এই বস্তুসমূহ তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুখিনি ইম্পৰ্টেণ্ট তোমালোকক মই অলমষ্ট যিখিনি পৰীক্ষাত আহিব পৰা প্ৰবেবল কুৱেশ্যন আছে সেইখিনি তোমালোকক মই দি দিলো তোমালোকে এইখিনি নোচোৱাকে নাযাবা এইখিনি তোমালোকে চাই যাবা নিশ্চয় তোমালোকৰ কি হ'ব পৰীক্ষাত সহায় হ'ব আৰু আমি যিখিনি তোমালোকক মানে বস্তু দিলো অৰ্থাৎ মানে আমি ইয়াত যিখিনি কথা আলোচনা কৰিলো এই মানে PDF পাবলৈ তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল কুহিপাত চায়েন্স এই চেনেলটো তোমালোকে জইন কৰা তাত তোমালোকক এই PDF মই আমাৰ ক্লাছটো শেষ হোৱাৰ লগে লগে উপলব্ধ কৰাই দিয়া হ'ব আৰু লগতে আমাৰ ভিডিঅ'টো তোমালোকে লাইক আৰু মানে ছাবস্ক্ৰাইব কৰি পেলাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আমাক যদি সঁহাৰি দিয়া আমি নিশ্চয় আমি যিখিনি কষ্ট কৰিছোঁ আমি ভাবিম যে আমাৰ কষ্টখিনি সফল হৈছে আৰু তোমালোকৰ নিশ্চয় লাভ হৈছে আজিলৈ ইয়াতে মানে সামৰিছোঁ ধন্যবাদ থেংক ইউ